Globally, there is a huge market. কারণ আজিকালি ইমান বেছি ম্যানুফ্যাকচারিং আৰম্ভ হৈছে তাত আজি আমি যদি চাওঁ যে বিশেষকৈ এনাৰ্জিৰ ক্ষেত্ৰত এসময়ত এনাৰ্জি আমি কয়লা দি উৎপাদন কৰিছিলোঁ এতিয়া এনাৰ্জি সোলাৰেদি আৰম্ভ হ'ল দুদিন পিছত আমি শুনিলোঁ যে সোলাৰৰ লগত বায়োডিগ্ৰেডেবল মাছেদিও এনাৰ্জি কৰিব পাৰি এতিয়া আমি শুনি আছো যে মাটিৰ তলত থকা যেটো টেম্পাৰেচাৰ ভূগৰ্ভৰ যেটো টেম্পাৰেচাৰ জিঅথাৰ্মেলেদিও আমি এনাৰ্জি প্ৰস্তুত কৰিব পাৰো ইয়াৰ পিছত আহিলে যে পানী আমি হাইড্ৰোজেন অক্সিজেন ডিফাৰেন্স কৰি তাৰ পৰাও আমি হাইড্ৰোজেন ইউজ কৰিব পাৰো তাৰ পিছত আমি শুনিলো যে নহয় আমি গ্যাস সংগ্ৰহ কৰি আমি যেটো নরমাল আমি পাওয়ার উৎপাদন কৰো তাক আমি অর্গানিক বা আমার যেটো কয় সাস্টেইনেবল এয়ার ফুয়েল আমি কৰিব পাৰো যে আজিকালি তাতো গ্ৰীণ এমোনিয়া কৰিব পাৰো এমোনিয়া নরমাল এমোনিয়া থাকে তাৰ লগত আমি গ্ৰীণ এমোনিয়া কৰিব পাৰো গ্ৰীণ এমোনিয়া ব্ৰেক কৰি আমি হাইড্ৰোজেন বনাব পাৰো অৰ্থাৎ ইমান বেছি বিশ্বত এনাৰ্জিক ৰিপ্লেসমেন্ট কৰিবৰ কাৰণে ইমান বেছি টেকনলজিৰ আৰম্ভ হৈছে যে আমাৰ ষ্টুডেন্টে এই কথাবোৰ উপলব্ধি কৰিব নোৱাৰিলে আমাৰ চকু পিডব্লিউডি পিএইচসি আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টতে আবদ্ধ হৈ থাকিব আজি আমাক বেসিক্যালি আমি যিবিলাক কাম কৰাও ইঞ্জিনিয়াৰ সকলেদি সেই কামবোৰ ইঞ্জিনিয়াৰ সকলৰ কাৰণে যোগ্য কাম নহয় আমি তেওঁলোকৰ যোগ্যতাৰ বহুত তলত কাম কৰিব দিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাব আজিকালি ইঞ্জিনিয়াৰৰ প্ৰয়োজন নাই ৰাস্তাৰ মই নিজে দেখিছো যে ৰাস্তাত ইঞ্জিনিয়াৰজন নামত থাকে আসলতে ৰাস্তাৰ কামবিলাক আজিকালি একোজন স্কিল ম্যান পাৱাৰে সম্পূৰ্ণ কৰি দিব পাৰে গতিকে ইঞ্জিনিয়াৰ কিহৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক ব্ৰাহ্মস বনাবৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক মিসাইল বনাবৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক ওয়াৰ্ল্ডৰ ইণ্ডিয়াক আকাশত স্পেস ষ্টেচন বনাবৰ কাৰণে লাগে আজি যদি এলন মাস্কে স্পেস ষ্টেচন বনাব পাৰিছে আকাশত আমি ভাৰতত স্পেস ষ্টেচন বনাব লাগে আমাক আজিকালি ইঞ্জিনিয়াৰ বহুত বেছি আমাক নেশন বিল্ডিংৰ বহুত ডাঙৰ কামত আমাক প্ৰয়োজন কিন্তু আমাৰ কলেজ বিলাকত আমি সেই ধৰণৰ এনভায়ৰনমেন্ট এটা ক্ৰিয়েট কৰিব পৰা নাই আৰু তাৰ কাৰণে মই বিচাৰিছিলো যে ইঞ্জিনিয়াৰিং কলেজ বিলাকত এটা ফ্ৰেশ ব্লাড যাও নতুন উদ্যম যাও আৰু আমাৰ অধ্যাপক অধ্যাপিকা সকলে ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক সমূহত সেই ধৰণৰ নতুন চিন্তাৰ এটা বুনিয়াদ এটা নিৰ্মাণ কৰিব আজি যেটো আপোনালোকে ইয়াতে কলেজত জয়েন কৰিব পলিটেকনিকত জয়েন কৰিব মই এটাই অনুৰোধ কৰিম যে আমাৰ ষ্টুডেন্ট সকলক নতুন দিনৰ বাবে আমি প্ৰস্তুত কৰিব লাগে ইণ্ডিয়াৰ ইন্ডাষ্ট্ৰি 4.0 ৰিভলিউচনৰ কাৰণে আমাৰ ম্যান পাৱাৰ ক্ৰিয়েট কৰিব লাগে আজি আমি দেখিছো যে ইয়াতে ষ্টাৰলিংক আহিব 5G 6G আমি যেনেকৈ আগবাঢ়ি গৈছো এই গোটেই ব্যৱস্থাটোত অসমৰ ইঞ্জিনিয়াৰিং কলেজ সমূহ মানৱ সম্পদ নিৰ্মাণৰ অসমৰ পলিটেকনিক সমূহ টেকনিক্যাল আৰু স্কিল পাৱাৰ নিৰ্মাণৰ ষ্টাৰ্টআপ আৰু ইনোভেশনৰ এটা ডাঙৰ কেন্দ্ৰ হৈ পৰিব লাগে নাৰ্ভ সেন্টাৰ হৈ পৰিব লাগে আৰু যেতিয়া এখন ৰাজ্যত কোৱালিটি ম্যান পাৱাৰ থাকে সেই ৰাজ্যখনলৈকে ম্যানুফ্যাকচাৰিং আহিব আৰম্ভ কৰে আমি যেতিয়া টাটাৰ লগত নেগোশিয়েট কৰিছিলো প্ৰথম সেমিকন্ডাক্টৰ প্ৰথম প্ৰশ্নটো আছিল যে আপোনালোকৰ ইঞ্জিনিয়াৰিং কলেজ কিমান আছে তাৰ পিছত আমাক সুধিছিল যে কোনখন কলেজে ওয়াশিংটন ডিক্লেৰেচনৰ কাৰণে চেষ্টা কৰিছে অৰ্থাৎ তেওঁলোকে প্ৰথম চিন্তা কৰে যে অসমত ইন্ডাষ্ট্ৰি আনিলে ইন্ডাষ্ট্ৰি কৰিবৰ কাৰণে ম্যান পাৱাৰ আছে নে যদি আমি ম্যান পাৱাৰটো নাই বুলি কওঁ বা তেনেকুৱা কথা নাই বুলি কওঁ বাকি ৰ মেটেৰিয়েল সুবিধা থাকিলেও আন সকলো সুবিধা দিলেও দে শো লটস অফ ৰিলাক্টেন্সি সেই কাৰণে আমি ইঞ্জিনিয়াৰিং আৰু আমাৰ পলিটেকনিক সমূহত এটা নতুন ম্যান পাৱাৰ মানৱ সম্পদ সৃষ্টিৰ বাবে আমি কাম কৰিব লাগিব আৰু আজিৰ নিযুক্তি পোৱা
যুৱক যুৱতীসকলকো মই আহ্বান কৰিম যে আপোনালোকে আমাৰ ইনষ্টিটিউট আৰু কলেজসমূহত তেনেকুৱা এটা মানসিকতা নিৰ্মাণৰ বাবে চেষ্টা কৰক। সেই আমাৰ কাৰণে সমাজৰ কাৰণে ই খুবেই প্ৰয়োজনীয়। আৰু মই ভাবোঁ যে আমাৰ নিজৰ ৰিকুৱাৰমেণ্টবিলাক পূৰ্ণ হৈ গ'ল। আজি আমি চাকৰি পালোঁ, বহুতৰ হয়তো ইমানেই কথা আছিল যে পলিটেকনিকত সোমাম, ইঞ্জিনিয়াৰিঙত সোমাম, লেকচাৰাৰ হ'ম, কিন্তু মই ভাবোঁ যে নিজৰ আকাংক্ষা পূৰ্ণ হোৱাৰ পিছত আমি আনসকলৰ বাবে নিজক ডেডিকেট কৰিব লাগে, সমৰ্পণ কৰিব লাগে, আৰু তেতিয়াহে আমাৰ ছ'চাইটিখন আগুৱাই যাব পাৰিব, সমাজখন আগুৱাই যাব পাৰিব। পুনৰ এবাৰ আজি নিযুক্তি পোৱা সকলোলৈ মই মোৰ শ্ৰদ্ধা, শুভেচ্ছা, অভিনন্দন জনাইছোঁ। আপোনালোকৰ পিতৃ মাতৃসকলকো মই মোৰ শ্ৰদ্ধা জনাইছোঁ। এজন আমি চৰকাৰী চাকৰিয়াল হ'ম, অধ্যাপক অধ্যাপিকা হ'ম, তাৰ লগত আমি যেন গোটেই জীৱনটো এজন ভাল মানুহ হৈ থাকিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিম। এই দুআষাৰে আপোনালোকক পুনৰ অভিনন্দন জনাই শিক্ষা বিভাগক তেওঁলোকে মই যি ধৰণে কৈছিলোঁ যে এট দ্য এণ্ড অফ 5 years ইঞ্জিনিয়াৰিং আৰু পলিটেকনিকবিলাকত এটাও ভেকেঞ্চি থাকিব নালাগে, সেই দিশত তেওঁলোকে দ্ৰুতভাৱে কাম কৰিছে। আৰু মই ভাবোঁ যে বাই ডিচেম্বৰ আমি আমাৰ যিটো গ'ল আছিল তাতে আমি থিয় হ'ব পাৰিম। পুনৰ এবাৰ সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।